নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউব চেনেল বাবুস ট্ৰিক্স। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰসকল অনলি 7Cৰ এইপিনে যে আছে এফ নাম্বাৰটো, অৰ্থাৎ এইটো 4F, এই F4 আমাৰ সমাধান যে কৰাতে আছে এই F4 এই এফ নাম্বাৰটো আকৌ এবাৰ বুজাই দিব কৈছা বহুতে। মই আগতে এইটো অংক দিছিলোঁ, তো পুনৰ মই আজি আকৌ এই অংকটো দিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে যে এখন গাড়ীয়ে 1 ঘণ্টাত 62 সমস্ত 2/1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। একে বেগত চলিলে 25 কিলোমিটাৰ দূৰত্ব যাবলৈ গাড়ীখনৰ সময় কিমান লাগিব? তাৰমানে 1 ঘণ্টাত যদি ইমান যায়, এতিয়া 25 কিলোমিটাৰ, তাৰমানে 1 ঘণ্টাত অৰ্থাৎ ইমান কিলোমিটাৰ যায় ক'ত? 1 ঘণ্টাত। ঠিক তেনেদৰে আমি 25 কিলোমিটাৰ কিমানত যায় আমি এনে উলিয়াব পাৰিম। প্ৰথমতে আমি এই সমষ্টিত থকা এইখিনি বস্তু আমি কি কৰিব লাগিব? অপকৃত ভগ্নাংশত লৈ যাব লাগিব। তো আমাক দিয়া আছে যে গাড়ীখনে 1 ঘণ্টাত যায় 62 সমস্ত 2/1 কিলোমিটাৰ। আমি লিখিম 1 ঘণ্টাত গাড়ীখনে যায় কিমান? 62 সমস্ত 2/1 বা কি হ'ব? 2 × 4 6 × 12 124, তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 125 আৰু তলত 2 কিলোমিটাৰ। এতিয়া কথা হ'ল কি, 1 ঘণ্টাত যে ইমান 2/1 125 কিলোমিটাৰ, আমাক উলিয়াব দিছে কি গাড়ীখনক একে বেগত চলিলে 25 কিলোমিটাৰ দূৰত্ব যাবলৈ গাড়ীখনক কিমান সময় লাগিব। যিহেতু আমাক সময়টো উলিয়াব দিছে, গতিকে আমি কি কৰিম, এই যে লাইনটো আমি লিখিলোঁ 1 ঘণ্টাত গাড়ীখনে যায় ইমান কিলোমিটাৰ, এই লাইনটো আমি ওলটাই দিম। তাৰমানে ওলটাই কৈ দিম। আমাৰ সমাধানটো সদায় ইফালে যিটো সংখ্যা থাকে বা ইফালে যিখিনি বস্তু থাকে সেইখিনিৰহে সমাধান হয়। গতিকে আমাৰতো সমাধানটো এইখিনি উলিয়াব দিয়া নাই, আমাক সময়টো উলিয়াব দিছে। গতিকে সময়টো আমি এইবাৰ সোঁফালে আনিম আৰু এইখিনি আমি কি কৰিম? বাওঁফালে লৈ যাম। তো লিখিম ওলটাকৈ এনেকৈ 2/1 125 কিলোমিটাৰ গাড়ীখনে যায় কিমান সময়ত? 1 ঘণ্টাত। এতেকে 1 কিলোমিটাৰ গাড়ীখনে যাব কিমান সময়ত? এইটো ইয়াৰ লগত হৰণ হ'লে 2টো ক'ত যাব? ওপৰত যাব, আৰু 125টো আমাৰ তলত থাকক। গতিকে আমি কি লিখিম? 2/1 পূৰণ 125। 1টো নিলিখিলেও কথা নাই, তথাপি মই দেখুৱাই দিছোঁ। তাৰপিছত কি আহিব? 125 নহয় দেই, এইটো ওলটা হ'ল। বস্তুখিনি এনেকুৱা হয়, তোমাৰ চাবা, আমি হৰণ যেতিয়া কৰোঁ, এই বস্তুটো মই ইয়াত দেখুৱাই দিছোঁ চাবা, 1ৰ লগত আমি এইটো হৰণ দিব লাগে, এনেকুৱা 2/1 125। কিন্তু হৰণটো যেতিয়া আমি পূৰণ কৰি দিওঁ তেতিয়া কি হয়? এইটো ওলটি যায়, 2টো ওপৰত যায় আৰু 125 তলত আহে। বা এইটো বস্তুটো আমি এনেকৈ যদি পাতি লওঁ, তলত 1 আৰু এইখিনি দি আমাক হৰণ দিব লাগে 125 ভাগে 2/1 125। গতিকে 2টো ক'ত যাব? ওপৰত যাব আৰু 125 তলত থাকিব। গতিকে আমাৰ ইয়াতো কি হ'ব? 1 পূৰণ 2, তলত কি হ'ব? 125। এইখিনি ঘণ্টাত আহিল। এতিয়া কিমান কৈছে আমাক? যে একে বেগত গাড়ীখনে 25 কিলোমিটাৰ গ'লে, ইয়াত 25টো লিখা, 25 কিলোমিটাৰ গাড়ীখনে যায় কিমান সময়ত হ'ব তেতিয়া? 1 × 2/125। যিহেতু 1তকৈ 25 ডাঙৰ, গতিকে ইয়াত কি হ'ব? পূৰণ হ'ব। এতিয়া এই বস্তুটো ইয়াত লেখা একে কথা, গতিকে ই সদায় ওপৰতে যাব। গতিকে 25 আৰু 125 আমাৰ কাটি যায়। 25 দি 125ক 5 বাৰ যায়, ওপৰত কি আছে? 2, তাৰমানে 2/5 ঘণ্টা। তাৰমানে 5/2 ঘণ্টা লাগিব গাড়ীখনক এই একে গতিত যদি যায় 25 কিলোমিটাৰ। বুজি পাইছানে? এনেকৈ উলিয়াব পাৰি। তো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।